নমস্কাৰ। বৰ্তমান অসমত কোচ ৰাজবংশী হিচাপে পৰিচিত আৰু বংগালত ৰাজবংশী হিচাপে পৰিচিত যি নামকৰণেৰেই নহওক কিয়, কিছুমানে কৈছে যে আমি কোচ, কিছুমানে কৈছে ৰাজবংশী, কোনোবাই কৈছে আমি মদাহী, কোনোবাই কৈছে যে মেচ, বা কোনোবাই কৈছে আজি কোচ ৰাজবংশী। এটা ঐতিহাসিক জাতি, যি জাতিৰ বিশ্ব মহাবীৰ চিলাৰায় আছিল, বিশ্বসিংহ আছিল, সেই জাতিৰ পৰাক্ৰমী আজি সতী সন্তানীসকলে নিজৰ আইডেণ্টিটিক লৈ ক্ৰাইচিছ, মানে আমি কোচ নে মেচ নে মদাহী নে কোচ ৰাজবংশী নে ৰাজবংশী, ভাষাৰ কোনো সামঞ্জস্য নাই। প্ৰতি 10 কিলোমিটাৰ দূৰে আমাৰ ভাষাৰ অগাধ তাৰতম্য আছে। এনেকৈ জানো এটা জাতি পৰিচালিত হ'ব পাৰে? এনেকৈ জাতি জানো এটা পুনৰ প্ৰতিষ্ঠা হ'ব পাৰে? আমি সংগ্ৰাম কিহৰ কাৰণে কৰিছোঁ? যে ঐতিহাসিক কোচ ৰাজবংশী জনগোষ্ঠীক আমি পুনৰ প্ৰতিষ্ঠা কৰিব লাগে। আমাৰ শৌৰ্য, বীৰ্য, পৰাক্ৰম সকলো আছিল, মাটি ভেটি সকলো আছিল, কিন্তু আমি আজি আনৰ বহতীয়া, আমি আনৰ তলতীয়া, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিকভাৱে আমি দুৰ্বল, যাৰ কাৰণে আমি ঐতিহাসিক কমতাপুৰ ৰাজ্যখন পুনৰ গঠন হোৱা বিচাৰিছোঁ আৰু কোচ ৰাজবংশী জনগোষ্ঠীক ভাৰতবৰ্ষৰ সংবিধানৰ আমি কি কৰিব বিচাৰিছোঁ? অনুসূচিত জনজাতি হিচাপে মৰ্যাদা বিচাৰিছোঁ। 1996 অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক মহামহিম ৰাষ্ট্ৰপতিয়ে এক অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণ কৰিছিল। অসমত আমি ST, আনহাতে পশ্চিমবংগত ৰাজবংশীসকল অনুসূচিত জাতি SC হিচাপে, ত্ৰিপুৰা আৰু মেঘালয়ত আকৌ ST। এতিয়া এটা জাতি যদি ঠাই বেলেগে OBC, MOBC, ST, SC হৈ থাকে, ভাষাৰ যদি কোনো সামঞ্জস্য নাথাকে, পোচাকৰ যদি সামঞ্জস্য নাথাকে, সংস্কৃতিৰ যদি ধৰ্মৰ যদি কোনো সামঞ্জস্য নাথাকে, তেতিয়াহ'লে সেই জাতিটো কেনেকৈ বিশ্ব দৰবাৰত পুনৰ প্ৰতিষ্ঠা হ'ব কওকচোন? আৰু দুৰ্ভাগ্যৰ কথাটো হ'ল কি যে অসমৰ আজি বা পশ্চিমবংগৰ যিবিলাক জাতীয় দল সংগঠন, যিসকলে নিজকে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাণ্ডাৰী বুলি ভাবে, জাতীয় নেতা বুলি ভাবে, সেইসকলে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ঐতিহাসিক এই দিশবিলাক কিন্তু এটা সুনিপুণভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ প্ৰচেষ্টা লোৱা আমি দেখা নাপালোঁ। আৰু সেইকাৰণে মই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে এটা কথা মই কৈছিলোঁ যে আমাক কমতাপুৰ লাগে। কমতাপুৰ ৰাজ্যখন কালি আমাক কেন্দ্ৰীয় চৰকাৰে দি দিলে, তেতিয়াহ'লে সেই কমতাপুৰ ৰাজ্যখনৰ আমাৰ ৰাজ্যিক ভাষা কি হ'ব? আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা কি হ'ব? আমাৰ লিপি কি হ'ব? আমাৰ পোচাক কি হ'ব? সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বতেই বেবিৰিবাং হৈ পৰা এই কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশেষকৈ আই মাতৃসকলৰ পোচাক, যি আমাৰ পাতানি, সেইখন আমি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। বা আমি গলত যিখন আওচা লওঁ বা আমাৰ বিভিন্ন অনুষ্ঠানত এইখন আমি ব্যৱহাৰ কৰোঁ, এতিয়া পশ্চিমবংগতো সেইখন ৰাজবংশীসকলে ব্যৱহাৰ কৰা হৈছে। পূৰ্বতে আমি অসমীয়া গামোচাখনৰে আমি সম্বৰ্ধনা জনাইছিলোঁ, সেইখনকে আমি সামাজিকভাৱে ব্যৱহাৰ কৰিছিলোঁ। আমাৰ পোচাকৰ ক্ষেত্ৰত কোনো আমাৰ হেৰি নাছিলে, এটা স্পেচিফিক কোনো আইডেণ্টিটি নাছিলে। এতিয়া অন্ততঃ আমাৰ সভা সমিতি, উৎসৱ পাৰ্বণবিলাকত আমাৰ কোচ ৰাজবংশীসকলে পাতানিখন পৰিধান কৰে, আমাৰ হালধীয়া আওচাখন ব্যৱহাৰ কৰে। আৰু আমি দেখিছোঁ যে অসম আৰু পশ্চিমবংগত আজি ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত থকা বিভিন্ন ৰাজনৈতিক নেতাই কোচ ৰাজবংশী জনগোষ্ঠীৰ এই হালধীয়া আওচাখন লৈ আমাৰ জাতীয় চেণ্টিমেণ্টটোক তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। এইটো এটা শুভ লক্ষণ, মই বাধা দিব নোখোজোঁ। গতিকে ইয়াৰ কাৰণে আমি যথেষ্ট সংগ্ৰাম কৰিছোঁ, কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে কষ্ট কৰিছে। কিন্তু এতিয়া ভাষাৰ ক্ষেত্ৰত যিহেতু আমাৰ এটা দোদুল্যমান, কিছুমানে কৈছে গৌৰীপুৰত প্ৰচলিত ভাষা কোচ ৰাজবংশী ভাষা, বেংগল, জলপাইগুৰি, কোচবিহাৰ ব্যৱহৃত ভাষা কোচ ৰাজবংশী ভাষা, আমাৰ বিজনী, চিজুলি, গৌৰীপুৰত বা আমাৰ গোৱালপাৰাত ব্যৱহাৰ কৰা ভাষাটো কোচ ৰাজবংশী ভাষা। প্ৰকৃততে কোনটো ভাষা? আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ
যিসকল উঠি অহা প্ৰজন্মৰ গায়ক গায়িকাসকলে আছে তেখেতসকলে কেতিয়াবা আমাৰ পশ্চিমবংগ বা অভিযুক্ত গোৱালপাৰা জিলাৰ ধুবুৰী অঞ্চলৰ ব্যৱহৃত ভাষাক ৰাজবংশী বুলি তেওঁলোকে নামাকৰণ কৰি গীতবিলাক ৰেকৰ্ডিং কৰিছে, প্ৰচাৰ কৰিছে। আনহাতে বঙাইগাঁও আমাৰ বিজনী মানে অভিভুক্ত গোৱালপাৰা জিলাৰ আমাৰ চিডলি বিজনী ৰাজ্যৰ যিখিনি মানে কোচ বা ৰাজবংশী এই মানুহসকলে আকৌ এই অঞ্চলত ব্যৱহৃত যিটো আমাৰ কথিত ভাষা সেইটোক ৰাজবংশী বুলি তেওঁলোকে নামাকৰণ কৰি গীতসমূহ পাণীবদ্ধ কৰিছে। ঠিক এটা জাতিৰ ঠাইভেদে জানো এনেকুৱা ধৰণৰ ভাষা এনেকুৱা ধৰণৰ গীতমান হ'ব পাৰে? নিশ্চয় হ'ব নোৱাৰে। আৰু সেইকাৰণে এই কথাবিলাকক লৈ মই সচেতনতাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ বৌদ্ধিক মহলক বাৰম্বাৰ কৈছোঁ যে 2027 চনৰ ভিতৰত আমাৰ জাতিভিত্তিত আমাৰ এটা চেঞ্চাছ হ'ব। আমাৰ পৰিচয় কি হ'ব? আমি ৰাজবংশী বুলি ক'ম, মেচ বুলি ক'ম, আমি মদাহী বুলি ক'ম, কোচ ৰাজবংশী বুলি ক'ম নে কোচ বুলি ক'ম? আমাৰ ভাষা কি? ৰাজবংশী, কামতাপুৰী নে কোচ ৰাজবংশী? আমি কি বুলি আমি চেঞ্চাছত আমি লিপিবদ্ধ কৰিম। কিন্তু এই ক্ষেত্ৰত দেখিছোঁ যে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় দল সংগঠনবিলাকে এই ধৰণৰ কোনো আলোচনা বিলোচনা কৰা নাই। খালি হাৱাত তেওঁলোকে জনগোষ্ঠীটোৰ জনজাতিকৰণ বিচাৰিছে, ক্ষমতাবোৰ বিচাৰিছে আৰু ৰাজনৈতিক দলবিলাকৰ লগত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আছে আৰু এনেকৈয়ে জাতিটোক আজি পৰিচালিত হ'বলৈ দি আছে। সেইকাৰণে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিজ্ঞ মহলক অনুৰোধ কৰিছোঁ, যিহেতুকে এতিয়া লোকপ্ৰিয় আৰম্ভ হ'ব, আমাৰ ভাষা কি, আমাৰ পৰিচয় কি, আমি কোচ ৰাজবংশী, মদাহী, কোচ ৰাজবংশী কি, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা সঠিকভাৱে আমি চেঞ্চাছত নিজৰ ভাষা আৰু জাতিগত পৰিচয় আমি লিপিবদ্ধ কৰিব পাৰোঁ। তাৰ কাৰণে আমি নিশ্চয় এটা বহল ভিত্তিত ওচৰে আমি এটা আলোচনা কৰি আমি এক সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মই ব্যক্ত কৰি এই কথাটো মই ৰাইজক অৱগত কৰোঁ। ধন্যবাদ।